12 বছৰে পৰিত্যক্ত হৈ থকা বুলি মুখ্যমন্ত্ৰীয়ে দিলে ভুল তথ্য। হিউমেন ট্ৰেজেডিৰ পাছতো মাছৰ সৈতে ফটো উঠাত ব্যস্ত মুখ্যমন্ত্ৰী। কিয় 10 শ্ৰমিকৰ কৰুণ মৃত্যুত ম্ৰিয়মান হোৱা নাই মুখ্যমন্ত্ৰী? গাৰ্লুচা প্ৰীতিত চকুমুদা খুলি হৈছে হিমন্ত বিশ্ব শৰ্মা। ৰাজনৈতিক ক্ষমতাৰে ডিমা হাছাওত গাৰ্লুচা দম্পতীৰ দপদপনি। কেনেকৈ কণিকা হুজায়ে পাইছে 6 লাখ টন কয়লাৰ চালান। প্ৰথমে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল, তাৰ পাছত এইবাৰ স্থানীয় থানাত এজাহাৰ। ইয়াৰ সমান্তৰালকৈ আছে ডিমা হাছাওৰ মুখ্য কাৰ্যবাহী সদস্য দেৱলাল গাৰ্লুচা আৰু তেওঁৰ পৰিয়ালৰ দপদপনিৰ বিৰুদ্ধে স্বয়ং বিজেপি কৰ্মীৰ প্ৰতিবাদ। তাৰ পাছতো কিন্তু চকুমুদা কুলি হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কয়লাই হওক বা অইন কোনো চিণ্ডিকেটেই হওক, ৰাজনৈতিক প্ৰভাৱ নোহোৱাকৈ সেয়া কেতিয়াও সম্ভৱপৰ নহয়। চিনেমাত দেখি থকাৰ দৰেই কথাবোৰ এতিয়া অসমৰ প্ৰেক্ষাপটত বাস্তৱত দেখা দিছে। ৰেড হলৰ ভিতৰত কয়লা খননৰ বাবে সোমাই যোৱাৰ পাছতেই কৰুণ মৃত্যুক সাৱটি ল'লে কেইবাগৰাকী শ্ৰমিকে। তাৰ পাছতেই এই ঘটনাক কেন্দ্ৰ কৰি বিজেপি নেতা গাৰ্লুচা তথা তেওঁৰ পৰিবাৰ কণিকা হুজাইৰ নামটোৱে অধিক চৰ্চা লাভ কৰিছে। আৰু এইবাৰ আজি অৰ্থাৎ 12 জানুৱাৰীত উমৰাংচু আৰক্ষী থানাত দিয়া হয় এখন এজাহাৰ। স্থানীয় একোটা সংস্থাই দিয়া এজাহাৰৰ পাছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিমা হাছাওৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য সমৰজিৎ হাফলংবাৰে। কাৰণ উমৰাংচু থানা তাতে যে প্ৰপাৰ ইনভেষ্টিগেশ্যন, সঠিক ইনভেষ্টিগেশ্যন কৰিব পাৰিব, উচিত ব্যক্তিক ওলাই শাস্তি দিব পাৰিব, শাস্তিৰ ব্যৱস্থা কৰিব পাৰিব, এনেকুৱা মোৰ আগতে সন্দেহ আছিলে। ঠিক তেনেকুৱা ধৰণৰ ৰিপৰ্ট বনাইছে আৰু এইটো মুখ্যমন্ত্ৰীলৈ এইটো পঠাইছে। গতিকে এইটো ভুল তথ্য। কাৰণ সকলোৱে জানে যে ডিমা হাছাওৰ উমৰাংচুৰ কয়লা, আছাম কোৱাৰীৰ যিটো কয়লা, দেৱলাল গাৰ্লুচাৰ অনুমতিৰ বাহিৰে কোনেও তাত ব্যৱসায় কৰিব নোৱাৰে। আৰু দেৱলাল গাৰ্লুচা তাতে কয়লা ব্যৱসায়ৰ মূল ব্যক্তি। আৰু 2 নম্বৰ কথা হৈছে যিটো চালান যিটো কয় ট্ৰেনজিট পাছ, চালান কোনো তাত কণিকা হুজাইৰ চালান নোলোৱাকৈ কোনো কয়লা তাৰ পৰা বাহিৰত লৈ যাব নোৱাৰে, ট্ৰেন্সপৰ্টেশ্যন কৰিব নোৱাৰে। গতিকে মই জনামতে যিটো ৰেকৰ্ডছ আপোনালোকেও চাব, AMDC ৰেকৰ্ড পাই যাব, কণিকা হুজাই এপ্ৰুভ কাষ্টমাৰ পোৱাৰ পিছত, এপ্ৰুভ কাষ্টমাৰ তেখেতক দিয়াৰ পিছত এৰাউণ্ড 6 লাখ টন, 6 লাখ টন চালান ইছ্যু কৰা হৈছে। 6 লাখ টনৰ কয়লা চালান ইছ্যু কৰা হৈছে। এটা ডাঙৰ এটা তাতে দুৰ্নীতিৰ আমি গন্ধ পাই আছোঁ। কাৰণ তাত কয়লা যিটো হয় 40 টন 50 টন এটা ট্ৰাকত লৈ যায় আৰু 10 টনহে তাতে চালান মতে 10 টনহে ৰয়েলটি দিয়ে আৰু 10 টনৰহে পাৰ্মিট ট্ৰানজিট পাছটো ইছ্যু কৰা হয়। গতিকে প্ৰত্যেক ট্ৰাকত 40 টন 30 টনৰ পৰা 40 টনৰ তাত দুৰ্নীতি হৈ আছে। আৰু 2 নম্বৰ কথা হৈছে যে মাইনিঙৰ কথা। এইটো যে মাইনিং যিটো কৈছে 12 বছৰৰ পৰা এবাণ্ডন পৰি আছে, কিন্তু এইটো ভুল কথা। কাৰণ তাত লেবাৰ যিটো কাম কৰে, আগৰ লেবাৰবিলাক যে তাত প্ৰায় বহুত লেবাৰ আছে, লেবাৰবিলাকক যদি ভালকৈ সুধোঁ, মই এটা ষ্টেটমেণ্টো পাইছোঁ এটা লেবাৰৰ, যে এই কুৱাত, এই যে কয়লা যে কুৱা য'ত ঘটনাটো হৈছিল, এইটো 12 বছৰ এবাণ্ডন নহয়। যোৱা বছৰতো কাম হৈছিল তাত, এই বছৰতো কাম হৈছে আৰু তাৰ পৰা কয়লাও ওলাইছে যোৱা বছৰত। গতিকে এইটো এবাণ্ডন নহয়। আৰু এই কুৱাটো দেখিলে গম পায়, নতুন খান্দাটো দেখা পায় তাত। এইটো আপোনাৰ JCBৰ চিহ্ন যিটো নতুনকৈ দিয়া, তাৰপিছত মানুহে কাম কৰা নতুনকৈ দিয়া। গতিকে মই দেখাৰ মতে বা মোৰ খবৰ পোৱা মতে বা তাত লেবাৰৰ পৰা আমি সুধিলোঁ, আমাৰ মানুহ গৈ পেলাই সুধিছে যে তাত এই যে ছেইম কোৱা য'ত ঘটনাটো হৈছিলে, যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কৈছিলে যে 12 বছৰ এবাণ্ডন আছিলে। গতিকে এইটো ভুল তথ্য দিছে।
আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডিমা হাছাওত চলি থকা কয়লা খননক লৈ যি মন্তব্য প্ৰদান কৰিলে তাকে লৈও অত্যন্ত দুখিত বুলি জনাইছে প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীয়ে 12 বছৰৰ পৰা বন্ধ হৈ থকা বুলি মুখ্যমন্ত্ৰীয়ে ক'লেও উমৰাংচুৰ সেই 3 কিলোৰ খনিটোত বিগত বছৰটোতো কয়লা খনন হৈছিল বুলি উল্লেখ কৰে হাফলংবাৰে মন কৰিবলগীয়া যে যিটো খনিত কৰুণ ঘটনাটো সংঘটিত হৈছে সেয়া কোনো পুৰণি খনি নহয় বৰঞ্চ নতুনকৈ খন্দা খনি বুলি মন্তব্য কৰিছে ডিমা হাছাওৰ নেতাগৰাকীয়ে ইতিমধ্যে উমৰাংচু থানাত দিয়া এজাহাৰত দেৱলাল গাৰ্লুচা আৰু তেওঁৰ পত্নী কণিকা হুজাইক ঘটনাৰ বাবে প্ৰত্যক্ষভাৱে দোষী কৰি অভিযোগ তোলা হৈছে কিন্তু ইমানৰ পাছতো মুখ্যমন্ত্ৰীৰ কৌশলী মন্তব্য আৰু স্থিতিয়ে এতিয়া মুকলি প্ৰশ্নৰ সৃষ্টি কৰিছে যে সঁচাকৈয়ে কয়লা সিন্ডিকেটৰ ধন যায় নেকি অসম চৰকাৰৰ নেতা মন্ত্ৰীলৈ মুখ্যমন্ত্ৰীও লাভ কৰে নেকি ইয়াৰ একাংশ ধন নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট